কোনোবাই কৈছিল হেনো ন যে প্ৰকৃত জুবিনদাৰ প্ৰকৃত অনুৰাগী কোন? আমিবিলাক এনেইহে, আমি জুবিনদাৰ প্ৰকৃত অনুৰাগী নহয়তো। আমি এনেই চিঞৰি থাকোঁ, আমি জুবিনদাৰ গান চান শুনা নাই, আমি এনেই জুবিনদা গুচি যোৱাৰ পিছত আমি এনেই আৰু ন্যায় লাগে বুলি চিঞৰিছোঁ। আমি প্ৰকৃত নহয়। প্ৰকৃত অনুৰাগী কোন চাব, চাওক ভিডিঅ'টো। মায়াবিনী দুচকু ৰাতি দেখা পালো তোমাৰ ছবি নীলা এতিয়া শুনিছে নহয়, মানে এই বটলা মাল বুলি জুবিনদাই এনেই কৈ থোৱা যে নাই হা, এতিয়া বহুতে ঘাট পাতি ল'ব। আৰু এইটো বাৰু প্ৰথমবাৰ সি গালে তেনেকৈ, ঠিক আছে, প্ৰথম সি গাইছে, গাব নাজানে বাৰু, গাব দিছে তাক নিজৰ ৰিপৰ্টাৰে গৈ পেলাই। সি ছেকেণ্ডবাৰ আকৌ ফুটবল খেলিব আহিছে, ছেকেণ্ড ভিডিঅ'টোত সি কেনেকৈ গাইছে চাওক। মায়াবিনী দুচকু ৰাতি ছাগলীৰ নিচিনা বে কৰি থাকোঁতে যায়, বটলা মাল হা, পিছফালৰকেইটাই লাজ পাইছে, তাৰ পিছফালে থকা কেইজনেও লাজ পাইছে। মানে সি বাৰু আগত এদিন গাব পৰা নাই, ইমান ট্ৰল খাইছে, ইমান মানুহে বেয়াকৈ কৈছে, তাৰপিছত এটলিষ্ট দুটা লাইন শিকিব লাগে, যদি গুণগুণাই দিবলৈ আছে দুটা লাইনটো শিক। মই সেইটো কোৱা নাই যে গান গাব জানিলে জুবিনদাৰ অনুৰাগী। আৰে ভাই, দুটা লাইনটো শিকিব পাৰ, নহ'লে এনেই নিউজত আহি বে কৰি থাকিলে নহয়। ই আল ভাল বকি থাকে ই, সঁচাকৈ মানে কি বুলি ক'ম আৰু, কেনে একো নাই আৰু, একো ক'বলৈ ভাষা নাই আৰু মই। আৰু সিহঁতে আৰু জুবিনদাৰ প্ৰকৃত অনুৰাগী, আমি চব ফেক, আমি চব ডুপ্লিকেট।